ভাৰতীয় জনতা পাৰ্টিত মই 2015 চনতে ভৰ্তি কৰিছিলোঁ। সেই সময়ৰ মাননীয় অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যজী ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সেই সময়ৰ সাংসদ আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত 15 চনত মোক ভৰ্তি কৰাইছিল। সেই তেতিয়াৰ পৰা একেৰাহে ভাৰতীয় জনতা পাৰ্টি আনুষাংগিক সংগঠনবিলাকৰ লগত জড়িত হৈ আৰু প্ৰতিটো ইলেকশ্যনত ধেমাজিলৈ আহি আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া ইলেকশ্যন আৰু ডক্টৰ অনুজ পেগু সন্মানীয় আমাৰ মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াৰ বাই ইলেকশ্যনৰ পৰা কণ্টিনিউ প্ৰতিটো ইলেকশ্যনতে লাষ্ট আমাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনলৈকে মই আহি দলৰ হৈ যথেষ্ট সহায় কাম কৰি আছোঁ। তাৰ পৰা এই যে চিচি বগা সমষ্টিটো জন্ম হ'ল, এই চিচি বগা সমষ্টিটো জন্ম হোৱাৰ ইয়াত বহুত কাৰণ আছে। যেতিয়া 2009 চনত ভাৰতীয় নিৰ্বাচনী আয়োগে আমাৰ দুটা চিট জনজাতি হিচাপে থকা অৱস্থাত 3 নম্বৰ চিটটো মানে ST হিচাপে আহিছিল, তেতিয়া চিচি বগাঁও ধেমাজি বহুসকল বিদ্বান লোক একত্ৰিত হৈ এখন কমিটি তৈয়াৰ কৰিছিল। এই অভাজনকে সেই সময়ত সেই কমিটিখনৰ কাৰ্যকৰী সভাপতি দিছিল আমাৰ ক্ষীত ভূঞা ডাঙৰীয়া, তেওঁ প্ৰেচিডেণ্ট দিছিল, অপূৰ্ব চাংমাই জেনেৰেল ছেক্ৰেটাৰী দিছিল। আমি ৰাইজৰ সহায়ত সেই সময়ত সবল এটা আন্দোলন তৈয়াৰ কৰিছিলোঁ, যিহেতু 3 নম্বৰ চিটটো আমি অ'পেন কৰি দিব লাগে বুলি, চব জনগোষ্ঠীয়ে চলিব পৰা এটা ৰাস্তা কৰি দিব লাগে। তেতিয়া ধেমাজি বন্ধ দিলোঁ, আমি গুৱাহাটী বিধানসভাৰ ফ্ৰণ্টৰ ৰাস্তা যিটো আছে GS বুলি কয় 45 মিনিট বন্ধ দিছিলোঁ। ধেমাজি, ঢকুৱাখানা, লখিমপুৰ তাত পঢ়ি থকা যিমানবিলাক ল'ৰা ছোৱালী আছিল চবকে সমবেত কৰি আমি GS ৰোডটো আমি সচিবালয়ৰ ফ্ৰণ্টত 45 মিনিট বন্ধ দিছিলোঁ। তেতিয়া লগে লগে আমাক দিল্লীলৈ যোৱা ৰাস্তাটো অসম গভৰ্ণমেণ্টৰ সেই সময়ৰ ডেপুটি চিফ ছেক্ৰেটাৰী আছিল, তেখেতলোকে আমাক ৰাস্তাটো খুলি দিলে। খুলি দিয়াৰ পাছত আমি সেই সময়ত যিসকল জনজাতীয় লিডাৰ আছিল, ডক্টৰ অনুজ পেগু, জহান দলে, আমাৰ সাংসদ আমাৰ বিধানসভাৰ মানে সদস্য আমাৰ জোনাই সমষ্টিৰ MLA এতিয়া ভুৱন পেগু, সকলোকে লগত লৈ মীনেশ্বৰ বসুমতাৰীলৈকে সকলোকে লগত লৈ আমি দিল্লীত গৈ যে 3 নম্বৰ চিটটো অ'পেন হ'লে কি হ'ব, জাতি অজনজাতি আৰু জনজাতি দুই পক্ষৰ মাজত যিটো এটা ভুল বুজাবুজি আছিল স্বাধীনোত্তৰ কালৰ পৰা, এইটো এদায় হ'ব বুলি তেখেতলোকে ডাইৰেক্ট আমাৰ যিসকল ডিলিমিশ্যন কমিটিৰ চেয়াৰমেন আছিল তেখেতলোকৰ ওচৰত সুন্দৰভাৱে ডিবেট দিয়াৰ পাছত 2009 চনতে হ'ব লগা আছিল। এইটো 2009 চনত দুৰ্ভাগ্য আমি চিচি বগাঁওবাসী সেই সময়তে NRCখন আৰম্ভ হ'ল। NRCখন আৰম্ভ হোৱাৰ লগে লগে অসমৰ বিভিন্ন দল সংগঠনে আৰু ৰাজনৈতিক দলবিলাকে ডিচিশ্যন লৈছিল যে অসমত সমষ্টি নিৰ্ধাৰণ হ'ব নালাগে যেতিয়ালৈকে NRCখন কমপ্লিট নহয়। NRCখন কমপ্লিট হ'ল, 17 বছৰ পাছত আমি এই সমষ্টিটো পাইছোঁ। এতিয়া এই সমষ্টিটো পোৱাৰ পাছত মই ৰাইজৰ ওচৰলৈ আহিছোঁ, কাৰণ আমি 2009 চনৰ পৰা 2029ত আকৌ সমষ্টি নিৰ্ধাৰণ আছে। সেই সময়ত যি কেইজনমানে বিৰোধিতা কৰিছিল সেইসকল এতিয়াও অগাধ ক্ষমতাত আছে। কিবা কাৰণত যদি সমষ্টিটো মানে 26ৰ MLAটো যদি নহয়, তেতিয়া 29ত আকৌ চিৰজীৱনৰ কাৰণে এক পক্ষই লৈ যোৱা এটা সুবিধা কৰি থকা মই নিজে গম পাইছোঁ। কেনেকৈ গম পাইছোঁ বুলি ক'লে, আপুনি এটা সমষ্টি পাবলৈ হ'লে 22% বিলো জনজাতি লোক হ'ব লাগে, সেইমতে আমাৰ সমষ্টিটো দিলে। কিন্তু এবছৰৰ পাছতে পঞ্চায়ত ইলেকশ্যন হ'ল। পঞ্চায়ত ইলেকশ্যনত কমেও সেই দুষ্ট চক্ৰটোৱে, চব জনজাতি মানুহ নহয়, মেজৰ সংখ্যক জনজাতি মানুহে এইখিনি কৰা নাই। এতিয়া পঞ্চায়তত 30%তকৈ এবভ ৰিজাৰ্ভেশ্যন কৰি লৈ আহিছে। আকৌ MLA যদি তেখেত তেনেকুৱা ধৰণৰ মানুহৰ হাতত পৰে তেতিয়াহ'লে 29ত এইটো চিৰজীৱনৰ কাৰণে আকৌ গুচি যাব। গতিকে সেইটো ভয়তহে মই বেছি গোটেই গাঁওবিলাকত জনজাতি অজনজাতি সকলো লগত মই আজি গাঁৱে গৈ কথোপকথন কৰি আছোঁ। আৰু মই ভাবোঁ যে আমি সমন্বয়ে যাত্ৰা কৰিব লাগে। আমি এই স্বাধীনতাৰ ৭৯ বছৰৰ পাছত এটা ৰাজনৈতিক সুবিধা পাইছোঁ
বহু সংখ্যক সৰহসংখ্যক জনজাতি লোকৰ আশীৰ্বাদত কোনোবা দুষ্ট চক্ৰ এটাই যদি আকৌ 29ত লৈ যাব বিচাৰে, তেতিয়াহ'লে আমাৰ মাজত যিটো সমন্বয়, মাজে মাজেতো গণ্ডগোল হয়েই, এইবিলাক যাতে শেষ হওক, সেইকাৰণে আজি মানে প্ৰতিখন গাঁৱে গাঁৱে দিন ৰাতি গৰম ঠাণ্ডা একাকাৰ কৰি আমি ঘূৰি ফুৰিছোঁ। ইয়াকে কৈছোঁ। আপুনি এতিয়া বিজেপিৰ টিকেট বিচাৰিছে ন? হয়, বিজেপিৰ পৰাই বিচাৰিছোঁ। কি কৰিলে তাৰমানে মানে প্ৰচিডিঅ'বিলাক আপুনি এপ্লাই ক'ত কৰিলে? নাই, সেইটো মানে ভাৰতীয় জনতা পাৰ্টীত বিশেষকৈ এপ্লিকেশ্যন কৰা নিয়মটো আছে নাই বুলিয়ে মই দেখিছোঁ। হ'লেও কালি মই আমাৰ জিলা সভানেত্ৰী ডাঙৰীয়ানীৰ ওচৰত আমি সকলোৱে গৈ এখন এপ্লিকেশ্যন দিলোঁ। আপোনাৰ কাষত দুজন কনিষ্ঠ জ্যেষ্ঠ, হয়, এজনকতো আগত দেখিছোঁ, সেইজনক দেখিছোঁ বিজেপিৰ জন্মলগ্ন বুলিয়ে কৈছে, জন্মলগ্ন আছে। আপুনি তেওঁলোকৰ সহায় সহযোগিতা পূৰা মাত্ৰাই পাইছে নেকি পুৰণা যিসকল বিজেপি? নাই, পুৰণা নতুন বুলি কথা নাই। আজি মোৰ ওচৰত বহি থকা সন্মানীয় ৰোহিণী বৰুৱা ডাঙৰীয়া, আমাৰ সন্মানীয় কবিৰাম বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টী যেতিয়া একো নাছিল ধেমাজি, তেখেতলোকে ভাৰতীয় জনতা পাৰ্টীৰ ধ্বজা উৰুৱাই আছে। আৰু তেখেতলোকৰ আশীৰ্বাদ মোৰ লগত আছে। পুৰণা মানুহখিনি সকলোৱে মোক আশীৰ্বাদ আছে, নতুনখিনিও ভাল ধৰণে আশীৰ্বাদ দিছে বুলি মই ভাবোঁ আৰু নিজে অনুভৱ কৰিছোঁ, যিহেতু ফিল্ডত